নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এএলএ লাইভ আজি আমাৰ অতিথি হৈছে বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়া আমি তেখেতৰ পৰা বৰহমপুৰ সমষ্টিৰ বিগত বৰ্ষত যি উন্নয়নৰ ৰূপৰেখা আমি তেওঁৰ পৰা জানিব পাৰিম আৰু অনাগত দিনত তেওঁৰ কি উন্নয়ন কৰিবলৈ বাকি আছে বা নিজৰ সমষ্টিটোক লৈ তেওঁৰ কি পৰিকল্পনা আছে আমি তেখেতৰ পৰা জানিবৰ বাবে ইয়াত উপস্থিত হৈছোহি প্ৰথমতে আমাৰ এএলএ লাইভলৈ আপোনাক স্বাগতম জনাইছো আপোনাৰ যি সন্মানীয় সমষ্টি বৰহমপুৰ সমষ্টিত এতিয়ালৈকে বিগত যি বৰ্ষসমূহ গৈছে এতিয়ালৈকে কেনেকুৱা ধৰণৰ উন্নয়ন হৈছে বা অনাগত দিনত আপোনাৰ সমষ্টিটোক লৈ কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে চাওক প্ৰথম কথা উন্নয়ন বুলি ক'লে উন্নয়ন এটা অপৰিসীম এটা পৰিধি যেটো শেষ নহয় উন্নয়ন বুলি ক'ব গ'লে এতিয়াও আমাৰ সমষ্টিসমূহত হিমানখিনি বহুতখিনি কাম বাকি আছে সেইকাৰণে যিখিনি কাম পাৰা যায় মই সেইখিনি প্ৰচেষ্টা কৰিছোঁ আৰু বৰহমপুৰ সমষ্টি এটা ঐতিহাসিক সমষ্টি বহুত পুৰণা সমষ্টি আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াই এই সমষ্টিটোক ৰিপ্ৰেজেণ্ট কৰিছিলে আৰু এই সমষ্টিটোৰ এটা সুকীয়া বৈশিষ্ট্য আছে জিঅ'গ্ৰাফিকেলিও কওক আৰু আপুনি পুৰণা বহুত প্ৰাচীনতম বুৰঞ্জীমূলকো বহুতখিনি আমাৰ এই সমষ্টিটোত আছে আমি যিখিনি পাৰা যায় মই চেষ্টা কৰিছোঁ বিধায়ক হিচাপে যোৱা 4.5 বছৰত মই দিনে নিশাই চেষ্টা চলাইছোঁ কিন্তু মোৰ পৰিকল্পনাবিলাক সব জেগাতে অলপ বেলেগ সুকীয়া নিড বেসড যিখিনি সমষ্টিটোৰ প্ৰয়োজনীয়তা হিচাপে মই চেষ্টা কৰিছোঁ কোনোবা আমাৰ সমষ্টিটোত কিছুমান এৰিয়া আছে আমাৰ অকমান জিঅ'গ্ৰাফিকেলি পাহাৰীয়া অঞ্চলো আছে কিছুমান মানে ফ্লাড এফেক্টেড এৰিয়াও আছে প্লাস কিছুমান প্লেন্স আপোনাৰ একদম টাউনৰ লগতে সাবাৰবান এৰিয়াও আছে সেইকাৰণে এৰিয়া চাই নিড বেস ওয়াইজত মই কামখিনি কৰিবলৈ চেষ্টা কৰিছোঁ আৰু প্ৰথম কথা আমাৰ যি কানেক্টিভিটি আমাৰ পথৰ অৱস্থা অতিকে বেয়া আছিল মই প্ৰথম যোৱা 4টা বছৰ মই মেইনলি ৰাস্তাঘাটসমূহ কানেক্টিভিটি কেনেকৈ কৰিব পৰা যায় ৰাস্তাঘাটসমূহ বহল কৰিব পৰা যায় কাৰণ আমাৰ দিনে দিনে পপুলেশ্যন বাঢ়ি আছে আপুনি জানে পপুলেশ্যন যিমানে বাঢ়ি আছে গাড়ী সংখ্যাও বাঢ়ি গৈ আছে সেইকাৰণে মই অনুভৱ কৰোঁ যে ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি আমাৰ যিখিনি ৰাস্তাঘাট আমি এতিয়াই আমি বহলাব লাগিব সেইকাৰণে বৰহমপুৰ সমষ্টিৰ যিসমূহ নতুন ৰাস্তাঘাট মই বনাইছোঁ অলপ আহল বহলকৈ বনাইছোঁ যেন ভৱিষ্যতে ট্ৰেফিকৰ প্ৰব্লেম হ'ব নোৱাৰে ভৱিষ্যতে যাতায়াতৰ ক্ষেত্ৰত মানুহে আকৌ নতুন এটা ৰাস্তাৰ কাৰণে ভূমি অধিগ্ৰহণ কৰিব নালাগে এই কথাবিলাক চিন্তা চৰ্চা কৰি মই এৰিয়া ওয়াইজত সেই এৰিয়াটোত পাৰ্টিকুলাৰ এৰিয়াটোত কি কাম কৰিব লাগিব সেই হিচাপে আগবাঢ়িছোঁ ৰাস্তাঘাটৰ কামো হৈছে শিক্ষানুষ্ঠানৰ কামো হৈছে মই ভাবোঁ আমাৰ তাতে আমি হস্পিটেলৰ কামো হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমত প্ৰত্যেকটো ক্ষেত্ৰতে অলপকৈ হ'লেও সমষ্টিবিলাকৰ উন্নয়ন হৈছে আৰু সেইখিনিৰ পৰা বৰহমপুৰ সমষ্টি ৰাইজ বঞ্চিত হ'ব লাগে উন্নয়নৰ যি গতি পাব লাগে তাত অলপো বঞ্চিত হোৱা নাই বৰহমপুৰবাসী ৰাইজ আৰু প্ৰত্যেকটো ক্ষেত্ৰত কাৰণ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উন্নয়নৰ ক্ষেত্ৰত আজি অসম ভাৰত স্বাধীন হোৱাৰ পাছৰ পৰা মই ভাবোঁ যে এজনে গতিশীল মুখ্যমন্ত্ৰী আছিলে যিজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমে এটা নতুন গতি পাইছে যে এটা দিশতে নহয় অকল স্বাস্থ্য কেন্দ্ৰ বুলি ক'লে আপোনাৰ ভুল হ'ব শিক্ষা ক্ষেত্ৰতে হওক স্বাস্থ্য ক্ষেত্ৰতে হওক আপোনাৰ পৰিবহনৰ ক্ষেত্ৰতে হওক সামাজিক ক্ষেত্ৰতে হওক আৰু সাংস্কৃতিক ক্ষেত্ৰতে হওক মুখ্যমন্ত্ৰীজনৰ অৰিহণা অসমৰ প্ৰত্যেকটো চুকে কোণে প্ৰত্যেকটো সমষ্টিটো পৰিছে আৰু বৰহমপুৰ সমষ্টিটো ইয়াৰ পৰা আমি বঞ্চিত হোৱা নাই দেখা গৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ ৰাজ্য চৰকাৰখনে আজি কিছুদিনৰ পৰা লাখ বিঘা ভূমি বেদখল মুক্ত কৰি আছে অসমৰ বিভিন্ন ঠাইত ইতিমধ্যে বেদখল মুক্ত কৰা হৈছে এতিয়াও অভিযান চলি আছে বেদখলৰ ওপৰত বা যিসমূহ উচ্ছেদ অভিযান এতিয়াও চলি আছে সেইখিনিৰ ওপৰত আপুনি কি মতামত দিব চাওক প্ৰথম কথা উচ্ছেদ ক'ত কৰা হৈছে যিসমূহ ৰিজাৰ্ভ ফৰেষ্ট যিসমূহ চৰকাৰী মাটি
যিসমূহ গ্ৰেজিঙৰ মাটি য'ত চৰণীয়া পথাৰ সেইসমূহত গৈ অবৈধ যিসকলে গৈ বহি তেওঁলোকৰ বাসগৃহ নিৰ্মাণ কৰিছে তেওঁলোকে গোটেই ৰিজাৰ্ভ ফৰেষ্ট এখনৰ অবৈধভাৱে তেওঁলোকে মাটি দখল কৰিছে সেইসকলক উচ্ছেদ কৰা হৈছে কাৰণ বন পৰিৱেশ আমি যদি সুৰক্ষিত নকৰোঁ আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমাৰ আজি ডেটত আমি কিমান বেছি পলিউশ্যন এনভাইৰনমেণ্টেল কিমান প্ৰব্লেম সেই গোটেই বস্তুখিনি দৃষ্টিত ৰাখি পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি পদক্ষেপ উচ্ছেদ লৈছে ই সঁচাকৈ আমি সকলোৱে অভিনন্দন জনাইছোঁ আৰু আমি বিচাৰোঁ যে ভৱিষ্যত প্ৰজন্ম সুৰক্ষিত হ'ব লাগিব অসমৰ বনাঞ্চল কোনো অবৈধ মানুহে গৈ দখল কৰিব নোৱাৰিব আৰু অবৈধ দখলকাৰী যি বনাঞ্চল দখলকাৰী নহয় তেওঁলোকে ভাল য'ত চৰকাৰী মাটিসমূহ লৈ পেলাই অবৈধভাৱে তেওঁলোকে নিজৰ বাসগৃহ নিৰ্মাণ কৰিছে তাত থাকিছে এইটো কেতিয়াও কাৰো কাৰণে গ্ৰহণযোগ্য হ'ব নোৱাৰে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আছোঁ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উচ্ছেদ অভিযান এই অসমৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে এই অভিযান অসমৰ বনাঞ্চলক ৰক্ষা কৰাৰ এই অভিযান অসমৰ প্ৰদূষণ অসমৰ এনভাইৰনমেণ্ট ৰক্ষাৰ কাৰণে এই অভিযান আৰু কালি দেখা গৈছে এটা আমাৰ বিশেষকৈ অসমবাসীৰ বাবে ভাল খবৰ আমাৰ অসমত IIT আছে এইমছ হ'ল আৰু এতিয়া যিখন বিল পাছ হৈছে আৰু কিছুদিনৰ পিছতেই ইয়াতে গুৱাহাটীলৈ IIM আহি আছে পলাশবাৰীত স্থাপন হ'ব কি ক'ব এই সম্পৰ্কে মই অসমত IIM হোৱাটো সঁচাকৈ অসমৰ কাৰণে গৌৰৱ ইমান বছৰে আমি এখন IIM পোৱা নাছিলোঁ মই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতবৰ্ষৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাই অসম বিধানসভাৰ আমি প্ৰসংগলৈ আহিছোঁ অসম বিধানসভাৰ এতিয়া নৱনিৰ্মিত যি ভৱন আপোনালোকে তাতে নতুন বিল্ডিঙত এতিয়া বিধানসভাৰ কাম কাজ চলিছে আৰু নতুন বিল্ডিঙত আপোনালোকে যি বাজেট ছেছন হওক বা যিসমূহ উইণ্টাৰ ছেছন হওক আপোনালোকে তাত বহি পেলাই কাম কাজ চলাইছে কেনেকুৱা অনুভৱ কি ক'ব অসম বিধানসভাৰ ওপৰত চব প্ৰথম কথা বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া যেতিয়াৰ পৰা অধ্যক্ষ অসম বিধানসভাত হৈছে অসম বিধানসভাৰ আৱাসেই হওক ইনফ্ৰাষ্ট্ৰাকচাৰেই হওক অসম বিধানসভা এটা নগতি পাইছে খুব ভাল লাগে বিধায়ক হিচাপে আমি বিধায়ক আৱাস গৃহলৈ আহিলেও ভাল লাগে ৰাস্তা ঘাট ভাল হৈছে ইয়াৰ থাকাৰ পৰিৱেশ ভাল হৈছে আৰু নতুন যিটো বিল্ডিং নৱনিৰ্মিত যিটো বিল্ডিং অসম বিধানসভাত তৈয়াৰ কৰিছে মই আমাৰ স্পীকাৰ অধ্যক্ষ মহোদয়ক মই ধন্যবাদ জনাইছোঁ খুব ভাল লাগে আমি যেতিয়া তাত বিধানসভাৰ ছেছনত আমি যাওঁ নিজকে গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ বিধানসভাখন ইমান ধুনীয়া হৈছে বিধানসভাখন যিমান ধুনীয়া হ'ব এখন এটা আপোনাৰ ঘৰৰ ড্ৰয়িং ৰুমটোৰ দৰে ঘৰৰ ড্ৰয়িং ৰুমটো যিমান শুৱনি হয় মানুহে সিমানেই ভাল পায় যোন আলহী আহিলেও ভাল পায় বাহিৰৰ মানুহ আহিলেও ভাল পায় আৰু নিজেও ভাল লাগে যে মই এখন অসম ৰাজ্যৰ এইখন বিধানসভাক আমি ৰিপ্ৰেজেণ্ট কৰিছোঁ যিখন বিধানসভা ইমান শুৱনি সেইকাৰণে মই ভাবোঁ বহুত সুন্দৰ পদক্ষেপ আৰু ভাল হৈছে আৰু মই আকৌ এবাৰ অসম বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াক এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ